নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু অসম পুলিচৰ ফিজিকেললৈকে আপোনালোকে এতিয়া অপেক্ষা কৰি আছে, আৰু যিহেতু CM ছাৰেও উল্লেখ কৰিছে আপোনালোকৰ 26 জানুৱাৰীত এনাউন্সমেণ্ট কৰিব তেওঁলোকে কেতিয়া আপোনালোকৰ ফিজিকেল হ'ব। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক ফিজিকেলৰ বিষয়ে, আপোনালোকৰ ফিজিকেল কেতিয়া হ'ব পাৰে বা কেতিয়া হ'ব, ইলেকশ্যনৰ আগত নে পিছত, ইলেকশ্যনৰ আগত হ'ব পাৰে নে নোৱাৰে, গোটেই কথাখিনি আপোনালোকক বিৱৰণ সহকাৰে জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই, আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, প্ৰথম কথা, যিহেতু আপোনালোকে সকলোৱে অপেক্ষা কৰি আছে ফিজিকেললৈকে, এতিয়া কথাটো হৈছে যে যিহেতু CM ছাৰে আজিৰ পৰা প্ৰায় দুদিন আগতে এনাউন্সমেণ্ট কৰিছিল যে আপোনালোকক 26 জানুৱাৰীত ঘোষণা কৰিব যে আপোনালোকৰ ফিজিকেল বা এডমিট কাৰ্ড কেতিয়া আহিব। আপোনালোকে সেইখিনিলৈ গম পাইছে। এতিয়া আহিছোঁ আপোনালোকৰ ফিজিকেলটো ইলেকশ্যনৰ আগত হোৱাৰ সম্ভাৱনা আছেনে? চাওক বন্ধুসকল, যিহেতু ইলেকশ্যনৰ আগত, মই জনামতে ইলেকশ্যনৰ আগত কোনো ধৰণৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছ কোনো ধৰণৰ তেওঁলোকে নাপাতে বা কোনো ধৰণৰ প্ৰচেছ চলি নাথাকে ইলেকশ্যনৰ আগমুহূৰ্তত মানে আপোনালোকৰ হয়তো কেইমাহমান আগৰ পৰাই ৰিক্ৰুইটমেণ্ট প্ৰচেছ হওক, বহুত কিছুমান প্ৰচেছ তেওঁলোকে বন্ধ কৰি থয়। মই জনা অনুসৰি হয়তো নহ'বও পাৰে, কিন্তু মই এইখিনি গম পাইছোঁ যে আপোনালোকৰ ইলেকশ্যনৰ আগত তেওঁলোকে ধৰক কোনো ধৰণৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছ তেওঁলোকে চালু বা আৰম্ভ নকৰে। এইখিনিলৈকে আপোনালোকে গম পালে। এতিয়া আহিছোঁ আপোনালোকৰ, যে আপোনালোকেও ভাবি আছে যে 26 জানুৱাৰীত আমাৰ এনাউন্সমেণ্ট কৰিব, ফেব্ৰুৱাৰী বা মাৰ্চ মাহত আমাৰ ফিজিকেল হ'ব নেকি? চাওক বন্ধুসকল, হ'লেতো বহুত ভাল কথা। যিহেতু আমি সকলোৱে প্ৰেক্টিচ কৰি আছোঁ, আজি 3 মাহ 4 মাহ ধৰি আজি আমি প্ৰেক্টিচ চলাই আছোঁ, দিন ৰাত একাকাৰ কৰি আমি প্ৰেক্টিচ চলাই আছোঁ যাতে আমি সপোনৰ চাকৰিটো ল'ব পাৰোঁ। এতিয়া বহুতেই ক'ব যে তই কেনেকৈ জানিলি, তই কেনেকৈ ক'ব পাৰিলি, তই CM নেকি, বহুতেই কথাখিনি ক'ব। চাওক বন্ধুসকল, এইখিনি আপোনালোকে ক'ব পাৰিব, কিন্তু এইখিনি কোৱাৰ ফলত মোৰ একো নহয় বা আপোনাৰো একো নহয়। আপোনালোকে গুৰুত্ব দিব লাগিব আপোনালোকে ফিজিকেলৰ ওপৰত, কাৰণ এইখিনি কথা কোৱাতকৈ আপোনালোকে যদি ফিজিকেল আৰু ৰিটাৰ্ণ এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন চলাই তেতিয়াই আপোনালোকৰ বাবে ভাল হ'ব। আৰু যিহেতু মই আপোনালোকক এনেই বকি থকা নাই, মই যিখিনি জানিছোঁ বা যিখিনি মই গম পাইছোঁ সেইখিনিয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। এইটোও নহয় যে মই কেইটামান ভিউজৰ আশাত মই ভিডিঅ' বনাই আছোঁ, এইটোও নহয়, কাৰণ ময়ো এজন কেণ্ডিডেট। আপোনালোকে যেনেকৈ ভিডিঅ' ইউটিউবত চাৰ্চ কৰি চাই, ময়ো সেনেকৈ চাই থাকোঁ, কাৰণ ময়ো কেণ্ডিডেট, আপোনালোকেও কেণ্ডিডেট। সেইকাৰণে মই আপোনালোকক জনাইছোঁ যে আপোনালোকে প্ৰচেষ্টা বা আপোনালোকে ভালদৰে ফিজিকেল আৰু ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই থাকক। আপোনালোকে এইটো নাভাবিব যে 26 জানুৱাৰীত ক'ব আমি ইমান দিন প্ৰেক্টিচ কৰিলোঁ, মই এৰি দিওঁ। এইটো কথা নহয়। এইটো যদি হয় তেতিয়াহ'লে আপোনালোকে যিমানখিনি আগুৱাই গৈছে সিমানখিনি পিছলৈ আহিব। কাৰণ আপোনাৰ এটা কথা লক্ষ্য কৰিব বা এটা কথা মনত ৰাখিব সদায়, যে এই 5000+ পদত কিমান লাখ ল'ৰা ছোৱালী আছে, যে এটা পদৰ কাৰণে 200জন ল'ৰা আছে। আপুনি যদি 200জনৰ সেই 200জন যদি 10, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 নম্বৰৰ ভিতৰত থাকিব ইচ্ছা কৰে, তেতিয়াহ'লে আপোনালোকে জোৰদাৰ প্ৰেক্টিচ কৰিব লাগিব। আৰু এতিয়া যে প্ৰেক্টিচ কৰিছে, এই প্ৰেক্টিচ আপোনালোকে এৰি নিদিব। যদি এই প্ৰেক্টিচ এৰি দিয়ে, আপোনালোকে এজনৰ তলত অহা মানে বহুত হেজাৰ ল'ৰাৰ তলত আহি যোৱা, কাৰণ কম্পিটিশ্যন লেভেল যথেষ্ট। প্ৰতিটো ভিডিঅ'তে আপোনালোকক জনাই আছোঁ যে কম্পিটিশ্যন লেভেলটো বহুত যথেষ্টখিনি হ'বলৈ গৈছে। এই কম্পিটিশ্যনৰ মাজত এজন হ'বলৈ হ'লে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাবই লাগিব। আপোনালোকে গমেই পাইছে যে হয়তো আমাৰ ফিজিকেলটো এই আগন্তুক আহিব লগা ইলেকশ্যনৰ পিছত হোৱাৰে সম্ভাৱনা যথেষ্টখিনি দেখা দিছে, যিহেতু আপোনালোকে গমেই পাইছে। আৰু হয়তো আগত হ'লেতো বহুতেই ভাল কথা, কাৰণ প্ৰেক্টিচ কৰি আছোঁ, আমি এইবাৰ চাকৰি ল'মেই। এইটো কোৱা নাই যে মই পাছত হ'ব, মই এইটো কোৱা নাই, কাৰণ মই যিখিনি জানো সেইখিনি কৈছোঁ। আগত হ'লে মই বহুত ভাল পাম আৰু পিছত হ'লেও মই ভাল পাম, কাৰণ মই প্ৰেক্টিচৰ কাৰণে বহুত টাইম পাম। আজিৰ ভিডিঅ'টোত এইখিনি, আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।